পঙ্কজ কলিতা না? পঙ্কজ কলিতা নহয়, পেচেণ্টৰ নাম নহয়। পেচেণ্টৰ নাম পেচেণ্টৰে নাম এনে কিমানজনীয়া পৰিবাৰ কিমানজন আছে গোটেইখিনি? গোটাই মিলি চাৰিজন সব ডাঙৰ 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 মানে ছোৱালী দুটা ক'ত গেলে শুনো তোমাৰ পঙ্কজ না? কি হৈ আছে? মানে আগত এই লাজ যায় ডাঙৰ ক'ত দেখালা? ভাল পাইছে? এতিয়া ক'ত দেখাই? এটা হায়দৰাবাদত ডক্টৰ আহে সেই ডক্টৰে আৰু অলপ কৰিলা নে কৰা হৈছে? এতিয়া অলপ ভাল পাইছা? তাৰমানে মেডিচিন খাই আছা? আমাৰ সেৱা কেন্দ্ৰত জনাইছিলা নে কাৰোবাৰ? মুখ্যমন্ত্ৰীক ডাবল ডাবল দিয়া যায়। মন কি বাততো হেৰি কৰে, সেৱা কেন্দ্ৰত তাৰমানে এওঁৰে বুথত দিছিল আমাক, মই মণ্ডলত দিলোঁ, এওঁ আৰু আমাৰ এইটো কথা দিব বুথবিলাকত ডাবল হ'ব নালাগে, নহ'লে এইফালে ডবল নাম গ'লে আৰু দিগদাৰ হ'ব ন, বহুত মানুহ ৰৈ যায় পাব। ঠিক আছে, 10,000 টকা এটা আমাক চিনি পোৱা নাই? আজি আমি প্ৰথম আমাৰ ঘগৰাপাৰা মণ্ডলত আহিলোঁ। এনেতো নলবাৰী আমাৰ 150মান চেক আহিছে এইবাৰ। তাৰ আজি প্ৰথম দিনা মই নলবাৰী ঘগৰাপাৰা মণ্ডলত বাছি ল'লোঁ আৰু সেই মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়ালৈকে। বহুত দূৰে দূৰে ঠাইবিলাক ভিতৰুৱা অঞ্চলত, সেয়েহে মোৰ আজি এতিয়ালৈকে 12খন আৰু গোটেই 24খন মান আছে। সেই 24খন মই আজি শেষ কৰিম আৰু ৰাতি হ'লেও। আজি বিভিন্ন ঠাইত দিলোঁ। আইলা প্ৰথম আইলা গ'লোঁ, বহুত আলিয়া খাটিগুচি এইবিলাক গ'লোঁ, গুজাৰি গ'লোঁ আৰু আছিলে বহুতখিনি ঠাইত, মাধৱপুৰ, এতিয়া কটাগুচিত আহিছোঁ। মানে কি হয়, ডিষ্টেঞ্চটো বহুত দূৰত, ওচৰতে নহয়, অলপ ভিতৰৰ ঠাইত যাব লাগে আৰু ক'ৰবাত গাড়ী থৈ মই মোটামুটি 1 কিলোমিটাৰ খোজকাঢ়িব লাগে। আৰু সেনেকে কি আগৰ পৰা আপোনালোকে জানে মই দি আহিছোঁ, বেলি আহিছোঁ আৰু মোৰ লগত গোটেইখিনি আমাৰ প্ৰত্যেকটো মণ্ডলৰ আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে। বুথৰ সভাপতিৰ লগত আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছে আৰু বিভিন্ন বেলেগ বেলেগ হেৰিত দায়িত্বত থকা মোক ধুনীয়াকে সহায় কৰি আহিছে আৰু সেনেকে কৰি আহিছোঁ। ৰাইজৰ সমস্যাবিলাকো বুজ লৈছে। লগতে সমস্যাবোৰ বুজ লৈছোঁ, কি গাঁৱত বহুত মানুহে বহুত কথা বুজিও নাপায় আৰু তেওঁলোকে এতিয়া কিন্তু পাইছে। মই বিভিন্ন ঠাইত গৈছোঁ, মানুহখিনিয়ে ধুনীয়াকে সুধিছোঁ মই নিজে যে কি পাইছে, কি পোৱা নাই, কি অসুবিধা আপোনালোকৰ, সেই ধুনীয়াকে খুলি মেলি কৈছে। মহিলাখিনি বা পুৰুষখিনি আহিছে ওচৰত, তাৰ মাজতো কোনোবা মানুহ ঢুকাইছে যদি মাত দিছোঁ আৰু বিভিন্ন আৰু ক'ৰবাৰ ৰাস্তা পদূলি কাৰোবাৰ যদি অসুবিধা আছে সেইখিনিও কৈছে, কাৰোবাৰ ঘৰুৱা প্ৰব্লেম আছে, অসুখ বিসুখটো আজিকালি বহুতে, তাৰ মাজত যিখিনি আমি জটিল ৰোগত ভুগি থকা মানুহখিনিক দিব পাৰিছোঁ আৰু সেইখিনি আমাৰ দায়িত্ব হিচাপে আমি কৰি আহিছোঁ আৰু মোৰ লগত ধুনীয়াকে আমাৰ সহযোগ কৰিছে আমাৰ গোটেইখিনি কাৰ্যকৰ্তা। ভাল লাগে গাঁৱৰ মানুহখিনিৰ মাজত এটা নিজৰ দায়িত্ব হিচাপে আহোঁ
আৰু সেনেকে মোৰ এইখিনি কৰি মই আগৰ পৰাই কৈছো মোৰ ভাল লগা কাম, ভাল লাগে আৰু। দিছিল তথাপি মই মাকক দি যাম আছে মাকক দি যাম মোক দিবা দিছে তথাপি মই নাথো মই ফটো এটা ল'ব লাগব না বহুত দ্বাৰাই না আজি কি চাত হেৰি খাই আছে নাই কিবাকে নহ'লেতো টিংখিনি ভাঙি গ'লে সেইখিনি বিধান মোৰ ভাঙা ভূটা তথাপিতো থৈ দিছোঁ আৰু ৰাতি ক'ত থাকে সেইটোও ভাঙছি সেইটো দুই চাইডটো হাতী ভাঙি থৈ ইয়াতে হাতী অহা জেগা যায় গুচি যায় পথাৰত যায় ধান খাই বহুত সমস্যা ঘৰত কোন কোন আছে এইটো ল'ৰা ল'ৰা ইহঁতৰ চাৰিজন ল'ৰা বাহিৰত থাকে গুৱাহাটীত চব ড্ৰাইভৰ কাম কৰে এওঁ সৰু ল'ৰা এওঁৰ এই তৰকাৰী বেপাৰ কৰি আছিল হাটখোলাত আমাৰ নলবাৰীত নাগাৰা চকত তেওঁৰ এই অলপতে এক্সিডেণ্ট হয় তেওঁ এতিয়া পৰি আছে এক বছৰে হ'ল না গতিকে সেই চিকিৎসা কৰি থাকোঁতে হাতী আহি নিজৰ মাটি নে নাই নিজা মাটি নিজা মাটি মানে এওঁলোকৰ পৰা কিনি লৈছে নামজাৰি হোৱা নাই মানে এই মাটিখিনি মানে অলপ জংঘলৰ মাজততো অলপ ৰিক্স হ'বই এই ঘৰ পাইছানে তোমালোকে আগৰে পাই বহুত বছৰ আগত আৰুতো একবাৰ পালে হেৰি নাথাকে চাগে পাব কিন্তু আমাৰ জি আৰ এছ অলপ ভুল কৰি আমাৰ পঞ্চায়তত নায়ে ঘৰ এটাও এতিয়া পাব লগা এতিয়া এই নতুন জিঅ'টেকৰ পিছত এতিয়া পাব নহ'ল ডিলেট কৰি থৈ গৈছে বৰ সমস্যাত ভুগি আছোঁ এই পাব লগা মানে আপুনি এইবিলাক কোন মাক হয় আপোনাৰ ল'ৰা আপুনি থাকে আৰু তেওঁৰ ফেমিলি আছেনে নাই দুজনে ভয় লাগে তোমাৰ ৰাতিখন এনেকৈ লাইট চাইটৰ নাই লাইটৰ কানেকশ্যন আছে নাই এতিয়া বাবাই কি হেৰি কৰিছিলা এপ্লাই কৰিছিলা এইটো এপ্লাই কৰাৰ আহি গৈছোঁ মই নিজে আহিলোঁ মোৰ পিছত দিছিল মন কী বাতৰ দিনা দিছিল তুমি কিবা কাম চাম কৰিব নোৱাৰা পাতি ক'ত লগালা দিয়া ঠিক আছে এইবিলাক আৰু হৈ থাকে মানুহৰ জীৱনত কি কৰিবা আৰু হ'লেও সাৱধান হ'ব লাগে বিশেষকৈ তোমালোকৰ দুখীয়া মানুহ মই সেইটো কৈছোঁ চলিব তুলিব পইচাৰো কথা থাকে সাৱধানে থাকিবা সাবিত্ৰী দাস চাগে মাকৰ নামত আহিছে তোমাকে দিছোঁ এইটোকে মাৰ চেকখন মাৰ বেংকৰ একাউণ্টতে সোমাব হা তেওঁৰ একাউণ্টত দিছে বা 10,000 টকা এটা মোক চিনি পাইছা নাই পোৱা আমাৰ মন্ত্ৰী জয়ন্ত দাৰ চিনাকি দিলে চিনাকি পাম মই মেছেজ হা আৰু ছাৰে পঠাইছে মানুহখিনিৰ মাজত গৈ এনেকৈ খবৰ লোৱা আৰু তোমালোকৰ কি কেনেকুৱা সুবিধা এইবিলাকৰ জানা গ'ল তোমাৰ এইটো দিলোঁ এইটো আপোনাৰ বেংকৰ একাউণ্টত সোমাই দিব তাততো সেইটোৱে বাবাৰ কাৰণে আহিছে আজি মন্ত্ৰী মহোদয়ৰ পত্নীগৰাকী আজি আমাৰ ওচৰত আছে আমাৰ বহুত ভাল লাগছে আমাৰ কথা হৈছে গাঁও বা বিভিন্ন গাঁৱত তেখেতে খুঁজছে আজি ৰাস্তা পদূলি গোটেই চাইছে আৰু এনেকুৱা জাগাত এনেকুৱা জাগাত এনেকুৱা মন্ত্ৰী মহোদয়ৰ পত্নী আহা আমি কোনোদিন দেখাও নাই আমি লগো পোৱা নাই আজি খুব ভাল লাগছে তেখেতে কোনোবা মাৰা গৈছে খবৰ লৈছে কাৰোবাৰ বেমাৰ হৈছে চেক লৈ আহিছে আহি যেনেকে পাৰে তেনেকে তেখেতে মানুহখিনি সন্তুষ্ট কৰি তাৰমানে আহি আছে ভাল লাগছে আমি কোনোদিনে দেখা নাই এনেকুৱা আৰু বহুত মন্ত্ৰীয়ে লগ পালো বহুত হেৰি কৰিলো কিন্তু কোনোদিনে মন্ত্ৰী মহোদয়ৰ ঘৰলৈ আহি এনেকে আমি জাগাত ঘূৰা ৰাজ্যৰ সমস্যাত ভাগ লোৱা ঘূৰা চেক বিতৰণ কৰা আমি পোৱা নাই কোনোদিনে এই প্ৰথম দেখিলো আমাৰ ভাল লাগছে আমি খুব ভাল পাইছো আজি তেখেত আমাৰ ওচৰত আমাৰ লগত চা চিনাকি হৈ ঘূৰি কথা বতৰা পাতাত আমি বহুত নথৈ আনন্দিত হৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।